অপাৰেশ্যন সিন্দুৰত ভাৰত পাকিস্তানৰ যুদ্ধত সাহসেৰে যুদ্ধত অৱতীৰ্ণ হৈ সফলতা লাভ কৰি নিজ বাসগৃহলৈ উভতিল বজালীৰ ভবানীপুৰৰ সমীপৰ টাপাগাঁৱৰ বীৰ জোৱান হিমাংশু ঠাকুৰীয়া। জোৱানজনে নিজ গাঁৱত উপস্থিত হোৱাৰ পাছতেই তেওঁক উষ্ম আদৰণি জনাবলৈ ওলাই আহিল টাপাগাঁৱৰ শতাধিক ৰাইজ। স্থানীয় নামঘৰৰ প্ৰাংগণত বৃহস্পতিবাৰে বিয়লি বীৰ জোৱানগৰাকীয়ে সমূহীয়াভাৱে সেৱা লোৱাৰ পাছতেই গলীয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত উপসভাপতি নিবাৰণ দাস, গাঁওখনৰ পৰিচালনা সমিতি বিষয়ববীয়াৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে হিমাংশু ঠাকুৰীয়াক গামোচাৰে সম্ভাষণ জনায়। উল্লেখ্য যে অতি কম বয়সতে নিজ পিতৃক হেৰুৱাৰ পাছত ঘৰখন পোহপাল দিবলৈ সেনাবাহিনীত যোগদান কৰিছিল হিমাংশু ঠাকুৰীয়াই। তেওঁৰ এই সবল নেতৃত্বক লৈ গৌৰৱ অনুভৱ কৰিছে টাপা গাঁওবাসীয়ে। এইটো খুব মোৰ কাৰণে এটা সৌভাগ্যৰ কথা। যোৱা 22 এপ্ৰিল 2025 যিটো পাকিস্তানৰ সন্ত্ৰাসবাদী দানা পেলগামত যিটো নৰহত্যা চলোৱা হ'ল, তাৰপিছত মে' মাহৰ 7 তাৰিখে যিটো আমাৰ ভাৰতীয় সেনাৰ দ্বাৰা অপাৰেশ্যন সিন্দুৰ চলোৱা হ'ল, তাত ময়ো অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছিলোঁ। তাৰপিছত আজি প্ৰায় 5 মাহ পিছত মই আহি স্বগৃহত উপস্থিত হ'লোঁ। মোৰ আজি খুবেই ভাল লাগিছে। এইটো আমাৰ গাঁৱত ৰাজহুৱা নামঘৰ। ইয়াত মই আহি প্ৰথমতে সেৱা গ্ৰহণ কৰিলোঁ। তাৰপিছত মই জ্যেষ্ঠ মানুহখিনিৰ আমাৰ গাঁৱত জ্যেষ্ঠ আয়তী জ্যেষ্ঠ বাপ বন্ধুসকলৰ পৰা সেৱা ল'লোঁ। এইখিনি খুব এটা মোৰ জীৱনত ক্ৰিটিকেল ডে পাৰ হৈ গৈছে, যিটো নেকি আমি কেতিয়াও ভবা নাছিলোঁ যে আমাৰ ওপৰত এনেকুৱা ধৰণৰ মিজাইল এটাক হ'ব, ড্ৰোন এটাক হ'ব। সেইটো মোৰ জীৱনত ভবা নাছিলোঁ, কিন্তু হৈছে। আপোনালোকে হয়তো দেখিছে টিভিত এনেকুৱা পৰ্যায়লৈ গৈছিল। আমিও তাত উপস্থিত আছিলোঁ, কিন্তু কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা হ'ব। কিন্তু যিয়ে নহওক বহুত এটা ভাল কাম হৈ গ'ল আমাৰ কাৰণে, কাৰণ আমি আমাৰ বিজয় পথত উপনীত হৈছোঁ। এইটো খুবেই মোৰ কাৰণে এটা ভাল গৌৰৱ বুলি নকওঁ মই, কাৰণ মই এটা কিবা কৰিছোঁ, কৰাৰ কাৰণে মোক হয়তো আজি গাঁৱৰ মানুহখিনিও গৌৰৱান্বিত হৈছে বুলি নিজকে অনুভৱ কৰিছে। গাঁৱৰ নামঘৰটোত আহি মই সেৱা লৈছোঁ, এইখিনিয়ে। আচলতে অপাৰেশ্যন সিন্দুৰটো অকল হিমাংশু তালুকদাৰ বা এইখন গাঁৱৰ নহয়, ভাৰতৰ কাৰণে এটা গৌৰৱৰ কথা, য'ত আমাৰ এই উদীয়মান যুৱকজনে আমাৰ এই গাঁৱৰে অংশগ্ৰহণ কৰি আমাকেই নহয় অকল গোটেই ভাৰতবৰ্ষৰ গৌৰৱত অংশীদাৰ হ'ব পাৰিছে। আৰু আমিও গাঁওবাসীয়ে বা আমাৰ এই অঞ্চলৰ মানুহখিনিয়ে তেওঁক এই গৌৰৱত আমি আনন্দিত হৈছোঁ, আপ্লুত হৈছোঁ, আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল আমি কামনা কৰিছোঁ। এই যি আমাৰ মোৰ হিমাংশু সৰুৰে বন্ধু, ফালৰে বন্ধু, তেওঁ যি বীৰত্ব দেখুৱালে পাকিস্তানৰ বিৰুদ্ধে, সেইখিনি আমি নিশ্চয় গৌৰৱ কৰিব লগা কথা। আৰু আজি সকলোকে আমি অম্বুবাচী মেলাত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমবাসীকে। এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু ধৰ এনেকৈ সৈনিকবিলাক যেতিয়া আমাৰ যুদ্ধত জয়যুক্ত হয়, আমাৰ প্ৰত্যেকজন ভাৰতবাসীয়ে আমি গৌৰৱ বোধ কৰোঁ। মাধ্যমে আমাৰ এই ভিতৰুৱা গাঁওখনত হিমাংশুৰ খবৰ ল'বলৈ অহাত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ বিষয়ে ক'বলৈ মোৰ যথেষ্ট আছে। বহুত ভাল ল'ৰা। তেওঁ সৰুতে পিতৃ বিয়োগত সৰুতে ঘৰখন চলোৱাৰ কাৰণে ভাৰতীয় সেনা বিভাগত যোগদান কৰি দেশ মাতৃক সেৱা কৰিবলৈ ওলাই যায়। আৰু এইবাৰ ভাৰত পাকিস্তানৰ যুদ্ধত তেওঁ পাকিস্তানক এখনি দি সুস্থ শৰীৰে আহি আমাৰ মাজত থিয় হোৱাৰ কাৰণে আমি বহুত আনন্দিত আছোঁ। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।